ৰাজ্য নিৰ্বাচনৰ এই ধামখুমীয়াৰ মাজতে সংগোপনে আহিছে অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহু। অসমীয়াৰ আয়ুস ৰেখাৰ ৰঙালীক আদৰিবলৈ সাজু হৈছে প্ৰতিজন অসমীয়া। চৌদিশে চলিছে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। একেদৰে উখল মাখল ৰসাৰ ফুলগুৰি চলিলে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। ঢোল পেপাৰ মাতে ৰজনজনাই তুলিছে ফুলগুৰি আকাশ বতাহ। ৰঙালীক আদৰাৰ প্ৰস্তুতিৰে ফুলগুৰিত চলিছে 12 দিনীয়া বিহুৰ কৰ্মশালা। আজি শেষৰ দিন। ফুলগুৰি আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ উদ্যোগত আয়োজিত এই বিহু কৰ্মশালাৰ উদ্দেশ্য নৱপ্ৰজন্মৰ প্ৰতিজন অসমীয়া যুৱক যুৱতীয়ে জানিব লাগিব ঢোল বজাবলৈ, বিহু নাচিবলৈ। ৰহাৰ ফুলগুৰি নেহেৰু খেলপথাৰত আয়োজিত এই বিহু কৰ্মশালাত অংশগ্ৰহণ কৰি আপ্লুত অঞ্চলৰ নৱপ্ৰজন্মৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতীসকল। ঢোলৰ চেৱে নিজৰ সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি আহিছে প্ৰায় 150 শতাধিক যুৱক-যুৱতী। বিশিষ্ট বিহু কৃষ্টি সাধক পদুম প্ৰসাদ শইকীয়া, ঘাই বৰবিহুৱতী উৰ্বশী ডেকাৰ তত্ত্বাৱধানত বিহুৰ প্ৰকৃত শৈলী আহৰণ কৰা এইসকল যুৱক-যুৱতীয়ে মনৰ জোখাৰে ৰঙালীত নাচিব, ৰাখিব সংস্কৃতিৰ মান। নমস্কাৰ। ফুলগুৰি আঞ্চলিক ৰঙালী বিহু উৎসৱ স্থায়ী সমিতিৰ উদ্যোগত 50 সংখ্যক ফুলগুৰি আঞ্চলিক ৰঙালী বিহুৰ উদ্যোগত আমি যোৱা 22 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে আমি 12 দিনীয়াকৈ আমি বিহু কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ। ইয়াত 100ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। এই সুযোগতে ফুলগুৰি আঞ্চলিক ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি আগন্তুক ৰঙালী বিহুৰ ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ চেনেলৰ থ্ৰুদি আমি জানিব বিচাৰিছোঁ মানে 18-19 এপ্ৰিলত আমি নেহেৰু খেলপথাৰৰ বিহুতলিতে আমি ধুনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিম। ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। আপোনাৰ ধৰি লওক একশ্যন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ ওপৰত আমি সংগীত প্ৰতিযোগিতা আৰম্ভ কৰিম, লগতে বিহুগীত প্ৰতিযোগিতা আৰম্ভ কৰিম। গতিকে সমূহ কাৰ্যসূচীৰে অঞ্চলৰ ৰাইজৰ সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। 13 দিনীয়া কাৰ্যসূচী আপোনাৰ 22 মাৰ্চৰ পৰা 3 এপ্ৰিললৈকে চলি আছে এইটো অনুষ্ঠানটো। আজি শেষৰটো দিন। ল'ৰা-ছোৱালীখিনি ভাল লাগিছে। গোটেইখিনি যিমানখিনি আমি প্ৰশিক্ষক হিচাপে মই আছিলোঁ, পদুম প্ৰসাদ শইকীয়া ডাঙৰীয়াদেৱ আছিলে, যিখিনি দিব পাৰিছোঁ দিছোঁ, তেওঁলোকে ধুনীয়াকৈ লৈছে। আৰু ইয়াৰ যিখিনি কৰ্মকৰ্তা আছে, আমাৰ অনিমা বাইদেউকে প্ৰকল্প কৰি গোটেই কেইগৰাকী বহুত ভাল। কমিটিখনৰ এই মানুহখিনি মানে কৰ্মকৰ্তাখিনি ইমানেই ধুনীয়া, মই বহুত ভাল পাই। বহুত জেগাত মই ৱৰ্কশ্বপ কৰিছোঁ, বহুত জেগাত মই বিহু আখৰা কৰিবলৈ গৈছোঁ। এই স্থানীয় কমিটিখন এই মানুহখিনিৰ দৰে মানে মই পোৱা নাই। মই বাইদেউ অনিমা বাইদেউকো মই কওঁ সেইটো কথা। ইয়াৰ যিখিনি জ্যেষ্ঠ নাগৰিক বা জ্যেষ্ঠ যিজন ওলাই আহে গাঁৱৰ, তেওঁলোক ইমানেই ধুনীয়া, ইমান সুন্দৰকৈ পৰিচালনা কৰে। প্ৰতিজন শিশুক পৰা আদি কৰি প্ৰতিজন ডাঙৰলৈকে ইমান ধুনীয়াকৈ চোৱা মেলা কৰে। আনকি তেওঁলোকৰ মানে যি পৰিপাটি, ইয়াতে যি পৰিপাটি ইমান সুন্দৰ, মানে মোক ভাল লাগে। যিমানখিনি মই বিহু আখৰালৈ গৈছোঁ, বিশেষকৈ ইয়ালৈ আহিলে মোৰ মানে বহুত বেছি ভাল লাগে। আৰু ইয়ালৈ আহিবলৈ অলপমান আশাই কৰি থাকোঁ বাৰু, এইটো নকলে বেয়া হ'ব, হেঁপাহতে থাকোঁ। যেনেকৈ মোক মানে প্ৰথম আনিছিলে প্ৰসেনজিৎ ডাঙৰীয়া, তেওঁ তাৰ পাছৰ পৰা এইবছৰ তেওঁ নাই, অকণমান বেয়া লাগিছে মনটো। তেখেত থকা হ'লেও ইমান ভাল লাগিলে হয়। বিশেষ তেওঁ এটা অসুবিধাৰ কাৰণে হয়তো আহিব নোৱাৰিলে। মই ইমান এটা সোধা মেলা কৰা নাই বাৰু। তথাপিও পদুম প্ৰসাদ ডাঙৰীয়াক পায়ো মোৰ ভাল লাগিছে, খুবেই ভাল লাগে। মানে ইয়াতে ভাল লাগিছে, যথেষ্ট ভাল লাগিছে। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।